নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল এম অসমলৈ। বন্ধুসকল, আপোনালোকৰ যাৰ ইউটিউবৰ চেনেল আছে তেওঁলোকে দেখিছে চাগে তেওঁলোকৰ যোনটো ক্ৰিয়েটাৰ ষ্টুডিঅ' এপ হয় তাত তেওঁলোকৰ ৱাচ টাইমটো কাটি দিয়া হৈছে আৰু হয়তো ৱাচ টাইমটো কাটি দিছে আৰু যোনটো ভিউজ আহিছে সেইটো কমাই দিছে। আৰু মোৰো তেনেকুৱা হৈছে, যোনটো ক্ৰিয়েটাৰ ষ্টুডিঅ' এপ আপোনালোকক মই স্ক্ৰীনশ্বটত দেখুৱাইছোঁ, এইটো কমি গৈছে গোটেইখিনি। আপোনালোকে হয়তো ভয় খাইছে যে এইটো ইউটিউবে কাটি দিছে, কিন্তু এইটো এনেকুৱা নহয়। ইউটিউবৰ এইটো এটা টেকনিকেল ইছ্যু হয়, অতি সোনকালে তেওঁলোকে ঠিক কৰি দিব। কাৰণ যদি আপোনালোকৰ দুটা চেনেল আছে তেনেহ'লে আপোনালোকে এই 2 নম্বৰ চেনেলটোতো চাব পাৰে, তাৰো একেই অৱস্থা হৈছে, কাৰণ ৱাচ টাইমটো কাটি দিয়া হৈছে আৰু ভিউজো কাটি দিয়া হৈছে হয়তো। কিন্তু আপোনালোকৰ যোনটো ভিউজৰ ৰেট মানে এনালাইটিক্সটো চাবলৈ গ'লে আপোনালোকে তাত দেখিব ভিউজখিনি দেখুৱাই আছে। তাৰপিছত ইউটিউবৰ এইটো এটা ইছ্যু হয়, টেকনিকেল ইছ্যু, অতি সোনকালে তেওঁলোকে ঠিক কৰি দিব। কাৰণ কেইদিনমানৰ আগতে ইউটিউবৰ এপ্লিকেশ্যনটোৰ এটা টেকনিকেল ইছ্যু হৈ গৈছিলে, আপোনালোকে দেখিছিলে হয়তো, এইটো অতি সোনকালে তেওঁলোকে ঠিক কৰি দিছিলে। এইটো অকল আমাৰেই নহয়, সকলো ডাঙৰ ইউটিউবাৰো এনেকুৱা হৈছে, ৱাচ টাইমটো কাটি দিয়া হৈছে। অতি সোনকালে ইউটিউবে এইটো ঠিক কৰি দিব, গতিকে নিশ্চিন্তে থাকক যাৰ ইউটিউবৰ চেনেল আছে। আৰু আপডেটটো আপোনালোকক এইটোৱে দিব বিচাৰে যে তেওঁলোকে হয়তো ভয় খাইছে যে ইউটিউবৰ চেনেলটো তেওঁলোকৰ ৱাচ টাইমটো কাটি দিছে। এইটোৱে আছিলে আপডেট। এইটো আপোনালোকে ভয় নকৰিব, অতি সোনকালে তেওঁলোকে এইটো ঠিক কৰি দিব। গতিকে আপোনালোকে ধৈৰ্য ধৰক, ভিডিঅ' বনাই যাওক। গতিকে বন্ধুসকল, আজিলৈ যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।